তিনিচুকীয়া জিলাৰ কেইবাটাও অঞ্চল ইতিমধ্যে বানপানীৰ কবলত পৰিছে আৰু তাৰ ভিতৰত আমাৰ যি চাবুৱা সমষ্টি চাবুৱা সমষ্টিটো কেইবাখনো গাঁও আৰু বিশেষকৈ গুইজান অঞ্চল গটং অঞ্চল নলিনীটি ষ্টেটকে আদি কৰি খামটি গোৱালি বিন্ধাকাটা বালিজান অঞ্চলতো বানপানীৰ কবলত পৰিছে আৰু এই বানপানীৰ কবলত পৰা অঞ্চল মই পৰিভ্ৰমণ কৰিছিলোঁ। আমাৰ যোৱাকালি যোগেন মোহন ডাঙৰীয়া আহিছিলে, আজি আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া আহিছে, লগত পুনাকন বৰুৱা আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাষাৰ কথা কৈছে যে কোনো কাৰণতে যাতে ৰিলিফৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ কাৰণে নজৰ ৰাখিবলৈ কৈছিলে, যাৰ কাৰণে জিলা প্ৰশাসনক আমি নজৰ ৰাখিব দিছোঁ। আৰু এইখিনি অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়তে মই দেখিছোঁ যে আজি এইমাত্ৰ খন্তেক আগতে এটা পুনৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই মানুহজন হৈছে শদিয়াৰ মানুহ, আৰু হৈছে ডম্বেশ্বৰ সোণোৱাল। আৰু এতিয়ালৈ আমাৰ এই তিনিচুকীয়া জিলাত মৃতকৰ সংখ্যা 3টা হ'লগৈ। এজন যিহেতু আমাৰ ইয়াতে ঢুকাইছিলে মোহন যাদৱ, আৰু মোহন যাদৱটো মানে ফিলবাৰী অঞ্চলৰ, আৰু তেখেতে ঢুকোৱাৰ পিছত এজন ঢুকাইছে যোৱাকালি। এতিয়া ডেড বডি অনাৰ কাৰণে গৈছে। এইজন হৈছে আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ বিকি কিষাণ, আৰু তেখেত মানে আমাৰ ৰিলিফ কেম্পতে আছিলে, তেওঁৰ প্ৰেছাৰ আছিলে আৰু সাধাৰণ যি কোনো ধৰণৰ বিশেষ মানে হোৱা নাছিলে, নৰ্মেল যিটো ডেথ বুলি কয় নৰ্মেল ডেথ হৈছে। গতিকে মোহন যাদৱ, বিকি কিষাণ আৰু ডম্বেশ্বৰ সোণোৱালকে লৈ পেলাই এতিয়ালৈ 3গৰাকী ইতিমধ্যে মৃত্যু হৈছে। আৰু ইয়াৰ ভিতৰত মোহন যাদৱক আজি চেকখন আজি প্ৰদান কৰিম, চৰকাৰীভাৱে যিটো চেক পায়, আৰু বাকীসকলকে তেনেকুৱা সাহায্য দিয়াৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক জনাইছিলে যাতে মানুহৰ খা খবৰ ৰাখে, আৰু কাইলৈ তেওঁ নিজে আহিম বুলি তেওঁ আমাক জনাইছে। গুইজানৰ যিটো মানে এইটো সমস্যা, আচলতে কেইবাখনো নদীৰ পানী ইয়াতে আহি যায়, যাৰ কাৰণে ইয়াত পানী প্ৰতি বছৰে বৃদ্ধি হয়। গতিকে একাষাৰতে কথাতে এইটো সমস্যা সমাধান কৰি দিব পাৰিম বুলি কোৱাটো সম্ভৱ নহয়। তথাপিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই হওক, যিমানখিনি প্ৰতিৰোধ কৰিব লাগে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিহেতু অতিবৃষ্টি হোৱাৰ ফলস্বৰূপে অতিবৃষ্টি যেতিয়া হ'ব, যেতিয়া পানীৰ পৰিমাণটো যে বাঢ়ি যাব, ডিব্ৰুগড়ত যিটো ঘটনা ঘটিছে যে প্ৰায় মানে 375 কোটি লিটাৰ পানীৰ ওপৰৰ পৰা পৰিছে অতিবৃষ্টি হোৱাৰ ফলস্বৰূপে। পাম্প লগাই পেলাই 8টা পাম্প লগাই পেলাই ডিব্ৰুগড়ৰ পানীটো নিষ্কাশন কৰাটো সম্ভৱ নহয়, কাৰণ 8টা পাম্পেৰে পাৰ ডে আমি 1 কোটি পানীহে আমি পঠাব পাৰোঁ। গতিকে এতিয়া যিহেতু পানীটো এতিয়া বন্ধ, বৰষুণটো বন্ধ হৈছে, আৰু সেইটো দেখিছোঁ গুইজানে হওক আমাৰ ডিব্ৰুগড়তে হওক ইতিমধ্যে পানীটো শুকোৱা মই দেখিছোঁ। আজি ৰাতিপুৱাও যেতিয়া মই আহিছোঁ, যোৱাকালিও ডিব্ৰুগড় পৰিভ্ৰমণ কৰিছোঁ, মই আশা ৰাখিছোঁ যে পানী ফৰকাষ্ট আমি দেখিছোঁ যে বতৰ ভাল হোৱা ফৰকাষ্ট পাইছোঁ, আৰু তেতিয়া লাহে লাহে পানীটো কমাবই। এতিয়া ইনমেটসকল যিসকল আছে শৰণাৰ্থীসকল, তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰতে হওক বা খাদ্যৰ ক্ষেত্ৰত কোনো যাতে অভাৱ নহয় তাৰ কাৰণে আমি তদাৰক কৰিছোঁ। পশু খাদ্যৰ ক্ষেত্ৰত যাতে কোনো অভাৱ নহয় তাৰ কাৰণে ইতিমধ্যে আমি ডিষ্ট্ৰিবিউশ্যনৰ কাম আৰম্ভ কৰিছোঁ। আৰু এইখিনি মই ভাবোঁ যে তিনিচুকীয়া জিলাত সুকলমে চলি আছে। আজি এইটো লৈ পেলাই এতিয়া মই ডুমডুমালৈ যাম, ডুমডুমাৰ পৰা মাৰ্ঘেৰিটা যাম, মাৰ্ঘেৰিটাৰ পৰা আহি আজি সন্ধিয়া এখন মই পৰ্যালোচনা সভাও ৰাখিছোঁ যে বানপানীতনো কিমান অঞ্চল ক্ষতিগ্ৰস্ত হ'ল, কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল, বা গৰু ছাগলীনো কিমান ক্ষতিগ্ৰস্ত হ'ল। এইটো সন্ধিয়া 6 বজাত এখন পৰ্যালোচনা সভা আহ্বান কৰিছোঁ মই অভিভাৱক মন্ত্ৰী হিচাপে।